আজি চেহেৰিলৈ বুলি বনাইছোঁ সৰু মাছৰ গ্ৰেভি। মানুহজনে বজাৰৰ পৰা সৰু মাছ লৈ আনিছিলে, যিহেতু আমাৰ ইয়াত মাছৰ কোনো অভাৱ নাই দেই। যেতিয়াই যি মাছ মন যায় তাকে খাবলৈ পাৰি। বৰালিৰ পৰা ধৰি বলিয়ৰাৰ পৰা ধৰি সকলোবিলাক গৰৈ কাৱৈ সকলোবিলাক মাছ মানে এভেইলেবল। ইয়াত মাছৰ কোনো প্ৰব্লেম নাই। যেনেকুৱা মাছে খাব নিবিচাৰক কিয়, চালানীয়ে হওক মানে লোকেলেই হওক, যিয়ে নহওক সকলোবিলাক পোৱা যায়। লোকেল মাছো পোৱা যায়, যিহেতু আমাৰ ঘৰৰ পৰা মানে নদীখনো ওচৰতে আছে, আৰু সেয়েহে ইয়াত মাছৰ মানে হেৰিটো বহুত বেছি। যিহেতু মাছমৰীয়াসকলে মাছবিলাক জালত ধৰি ধৰি মাছবোৰ প্ৰায় আমাৰ মানে চাৰিআলিতে বিক্ৰী কৰিবলৈ আনে, যিহেতু বজাৰ বহে, শনিবাৰে সপ্তাহী বজাৰো বহে ইয়াতে, আৰু ইয়াতে মাছ মানে এভেইলেবল হয়। সেয়েহে ওলাই গ'লে মাছ পায়েই মানে। আৰু মানুহজন ওলাই গৈছিলে চেহেৰিলে বুলি কিবা আনিবলৈ যাওঁ বুলি, তেনেকুৱাতে মাছ পালে। বলিয়ৰা মাছ তেওঁ খুব বেছি প্ৰিয়, তেওঁ খাই খুবেই ভাল পায়। আগতে মই ইমান ভাল পোৱা নাছিলোঁ। যেতিয়া মই প্ৰথম ইয়াত বিয়া হৈ আহিছিলোঁ তেতিয়া তেওঁ মাছ আনে, মই একেবাৰে নাখাওঁ মানে। সৰু মাছ আনে, খাই মানে মই বহুত বেছি বেয়া পাওঁ। কিন্তু এতিয়া লাহে লাহে খাই খাই মোৰো মানে বহুত বেছি ভাল লগা হৈ পৰিলে। মাছটো খাই খুবেই ভাল লাগে, বহুত বেছি সোৱাদ হয়, মিঠা মিঠা লাগে খাবলৈ, বহুত বেছি ভাল লাগে মাছটো। আৰু আপোনালোকেও খাইছেনে নাই খোৱা জনাবচোন। বলিয়ৰা মাছ হয়তো ঠাইভেদে নাম বেলেগ বেলেগো হ'ব পাৰে, নাজানো, কিন্তু আমাৰ ইয়াত মই বলিয়ৰা বুলিয়ে জানো। কিন্তু হয়তো মোৰ মাছটো কোৱাত ভুলো হ'ব পাৰে দেই। মই ইমান নামটো মানে আজিলৈকে ক্লিয়াৰ হোৱা নাই নামটোক লৈ। আনে আৰু জাষ্ট মায়ে বাছে, মইতো মাছ চাছ ইমান তেনেকৈ নাবাচোৱে, আৰু মায়ে বাছে, খাওঁ মেলো। আৰু মানুহজনে ক'লে ভালদৰে মাছকণ আজি বনাবা দেই। আৰু মই সেয়েহে ভালদৰে পিঁয়াজ চিয়াজ কাটি ল'লোঁ। ভাবিলোঁ বিলাহীত বনাওঁ গ্ৰেভি, যিহেতু মাছটো একেবাৰে ড্ৰাই ফ্ৰাই কৰিম বুলি ভাবিলোঁ। মানে গ্ৰেভি টাইপো নহয়গৈ আৰু শুকানেই হ'ব। সেয়েহে মই বিলাহী দুটা কাটি বিলাহী দুটা ভালদৰে মজাই ল'লোঁ। মজাই লোৱাৰ পাছত ধুনীয়াকৈ মা মছলা যি য'ত আছে ব্যৱহাৰ কৰি মেলি তাতে পানী অকণমান জোখত পানী দিলোঁ। যিহেতু আপোনালোকেও যদি বনায় পানীটো একেবাৰে কম দিব, যিহেতু বহুত বেছি পানী দিলে মাছটো সৰু মাছ ন, সিজোতে সময় নালাগে বহুত, আৰু এই মাছটো অকণমান নৰম হয়, কোমল হয়। সেয়েহে অলপ কম পৰিমাণত পানী দি মাছটো আপোনালোকে তাতে দি দিব, মই যেনেকৈ দিছোঁ। আৰু তাৰপিছত সম্পূৰ্ণ পানীটো শুকাই কেৰাহীত মাছটো অকণমান লগালে বাট চাব, তেতিয়া খাবলৈ বহুত বেছি সোৱাদ হয়। আৰু কেঁচা জলকীয়া দুটাও ফালি দি দিছিলোঁ লগতে। আৰু ওপৰত মই অলপমান মান ধনিয়া ব্যৱহাৰ কৰিছোঁ, যিহেতু ধনিয়া নাছিলে, মানুহজনে বজাৰৰ পৰা আনিবলৈ পাহৰি গ'ল। আৰু আমাৰ বাৰীত যিখিনি ধনিয়া আছিলে সেইখিনিও ফুলি গ'ল একেবাৰে। আৰু ফুলা ধনিয়া খাই একেবাৰে ভাল নালাগে, অকণমান তিতা তিতা নিচিনা লাগে। সেয়েহে মানুহজনে বাৰীৰ পৰা মান ধনিয়া কেইখিলামান উঘালি আনিলেগৈ, যিহেতু আমাৰ বাৰীতে আছে মান ধনিয়া। উঘালি অনাৰ পিছত সেয়া মোক দিলে, মই ধুনীয়াকৈ কাটি ধুই পখালি মান ধনিয়াখিনি ওপৰতে দি দিলোঁ। এনেদৰে মাছৰ গ্ৰেভিখন চেহেৰিলে বুলি আঞ্জাখন ঠিক কৰিলোঁ, যিহেতু ভাত খাবলৈতো আকৌ কিবা লাগিবই। আৰু মাছ মাংস অকণমান নহ'লে যিহেতু ৰাতিৰ ভাত সাজ পেটলৈও নাযায়, আৰু সেয়েহে মই এনেদৰে আজি বনালোঁ। আপোনালোকৰ আগলৈ ৰেচিপিটো আগবঢ়ালোঁ, কেনে পায় আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু সকলোৱে চাব বুলি আশা ৰাখিছোঁ।